গাইস মোর না বহুত করত টাকা হাই গাইস কথা কইছো আমরা পুরা বিন্দাস গাইস হে গাইস গুড মর্নিং হাউস আপনাদের বহুতে ফালতু গাইস আজিৰ পৰা আমেৰিকাৰ হবা ষ্টাৰ্ট হৈছে তো আজি হৈছে গাইস হুম আৰু আপোনালোকে বিশ্বাস নকৰিব মই আমেৰিকাৰ হবা এবাৰ ফাৰ্ষ্ট টাইম যাম মানে সৰু পৰা যাওয়াই নাই হে মানে তো ফাৰ্ষ্ট টাইম যাম আৰু পুৰা জ্বৰ কাৰণে পুৰা ৰেডি হৈছো আৰু পুৰা আজি আৰু এই মিছি ডক্টৰ মানে স্কুটিখন চলালি ঠাণ্ডা অলপ পাই ফাইনালি আমি আহি পালো দিয়ক আমেৰিকাৰ হবা আৰু স্কুটিখন গাইছ এতিয়া থলো প্ৰথমে গাইছ আমি হিয়াটো কৰি আহো তাৰ পাছত আপোনালোকক দেখি আছো আৰু এতিয়া গাইছ ফাউণ্টেন তো ৰাতি ভাল লাগব গাইছ প্ৰথমে হিয়া এটা কৰি আহো আৰু বলক আৰু বড় দেখা পাইছে এই গাইছ বহুত ঠাণ্ডা দি আছে না সেইকাৰণে মানুহ লাহে লাহে আহি আছে তো এতিয়া মই ছাতি নজ্বলাম দিয়ক মানুহ ছাতি জ্বলাব এতিয়া কাবাই যদি বুট চুট বা চেনি তেনি আনছি তো এতিয়া দিবা পাৰে আৰু মানে অহয়দি মানে এন্ট্ৰি কৰা আৰু অহয়দি ওলাই যাওঁ মানে মই ভিডিঅ' কৰি আছো নাকি ব্লগ নাকি তো তাৰে কেমেৰা হ'ল হা দীপজ্যোতি এণ্টাৰটেইনমেণ্ট গাইজ চাব হে দেতে দুই গাইজ ব্লগ কৰি আছো মানে গাইজ ইবাৰ নামক কথাটো অলপ ভালকৈ দিছে মানে এতে দিব মানে আজিনা মাই গাইজ আজিনা ঠিকে দিছে তো প্ৰথম কথা আপোনালোক গাইজ অলপমান সভাটো মানে দেখে দি আছোঁ প্ৰথমে আমি দোকান চোকান চাওঁ দিয়ক আৰু অলপ দিনত বেছি ভাল নালাগে ৰাতিহে বেছি ভাল লাগে তো আপোনালোক মই ৰাতিও দেখি আছোঁ এখন হৈছে 50 টকা চব বস্তু একদম 50 টকা নে চব বস্তু 50 টকাতে পাব আৰু ভাত ৰন্ধা কৰচ চৰচ কৰাই চৰাই চব 50 টকাই গাইছ লাইটাৰটো 50 টকাই আছিল গাইছ 30 টকা তো এটি বস্তুটোৰ দামো 30 টকা মানে এৰে যিমান বস্তু আছে চব গাইছ 30 টকাই 10 টকা এই চব বস্তুখিনিৰ দামে 10 টকা ইবাগে গাইছ খেলনাৰ দোকান দিয়ক জাহাজ তাহাজ আৰু সৰু চলি বুদ্ধ আৰু সৰু চলিৰ খাজানা আৰু গাইছ এতিয়া বোধহয় এইবাৰ ইতিহাস থিয়েটাৰ আছে হয় ইতিহাস থিয়েটাৰৰ বাছ আহিয়ে পালাক আৰু চব বানি আছে দিয়ক ছেটআপটো বানি আছে দিয়ক ঘৰ আগত আপোনালোক দেখি দিওঁ আৰু ইনকে গাইছ ঢিলে আছে এখন হৈছে গেলাৰী আৰু এতিয়া চিয়াৰ টেপ থাকিব দিয়ক সৰু চলি চেণ্ডেল তেণ্ডেল ডাঙৰ মানুহৰো জোতা তোতা আছে আৰু এইবাগে গোটেই গাইছ চেণ্ডেলৰ খাজানা ইবাগে হৈছে গাইছ বাচন বৰ্তনৰ খাজানা এটি বস্তুটোৰ দামো গাইছ 100 টকাই মানে এতিয়া 100 টকাই লেখা আছে এটিৰ দামো 100 হ'ব দামো 100 হ'ব দাদা এটিৰো দাম 100 হ'ব নাকি ইবাগে পানী খোৱা জগ আছে জব্দ আছে বয়া জব্দ আছে অলপ লাজ কৰি আছে ভিডিঅ' বনোৱা ইউটিউবাৰ হ'লে ভাই লাজ কৰিব মানুহগুলো একেলগে পেলা জানি ধৰো এই ভাই লাজ কৰে হাই গাইছ প্ৰথমে না গাইছ মানুহে নাছিল মানে মানুহ মানে আছিল কিন্তু একদমেই কম আছিল তো পুৰা ফটো চটো উঠি মেথনা গাইছ এতিয়া বিন্দাছ পুৰা মানে আৰু কথা কৈছোঁ আপোনাৰ পুৰা বিন্দাছ গাইছ 1 ঘণ্টামান ধৰি ফটো উঠি আছিল কি ফটো উঠি আছে আমি অলপ তো ফটো সকলে উঠি আছে মানে মজা দিয়ক চশমা তচমাৰ দোকান মানে গাইছ সেইকেইযোৰা চশমা কিন্তু বয়া চাল হ'ব দিয়ক কিমান হ'বনো কিমান এৰে প্ৰাইচ 160 চাৰ পিন্ধিছোঁ ৰ'ব মানে গাইছ মোৰ না বহুত কৰোত টকা নহয় 1 টকাও নাই মোৰ লগত এনে ফাটাই আছোঁ আছি হলি বেষ্ট চাল থাকো না অলপ চশমা যোৰা চাল আছে মানে আপা মনত জেকেট নাই না কি হে আপা মনত জেকেট আছে না মানে এনে জেকেট ভাল লাগি আহু হৈছে মোৰ ছাবস্ক্ৰাইবাৰ কি পিছে খবৰ পাতি ভাল না জৰা কিমান জৰা মানে এই কিমান হ'ব 20-150 টাকা পিস 150 টাকা আৰু এইকাৰ কিমান দাম আৰু এইকাৰ 150 টাকা জৰা মানে দোকান লাগে একেলগে দোকান থাকে আৰু এতে মোৰ ফাইনেলি হবা চ হল দিয়ক আৰু এতিয়া বলক ঘৰত যাওঁ আৰু কিমান আছে চাব আৰু ঘূৰাকে ঘূৰি আছোঁ না তো বলক আৰু গাইছ ফাইনেলি না ঘৰত আহি পালোঁ আৰু না গাইছ আজি হৈছে আমেৰিকাৰ হোম তো ঘূৰি আহিলোঁ দিয়ক একবাৰ দিনত একবাৰ চাইলোঁ গাইছ আপোনালোক আজি দিনত দেখি দিলোঁ আৰু একদিন গাইছ ৰাতিও দেখি আছোঁ কেনেন ৰাতি হয় মানে গাইছ মই যেতিয়া গৈছোঁ তেতিয়ালৈকে গাইছ মানুহে নাছিল তো আস্তে আস্তে গাইছ ইটাই মানুহ আহি আছে তো গাইছ আজি যদি ভিডিঅ'টো ভাল লাগছে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু গাইছ ইণ্টাৰেষ্টিং ব্লগ আহি আছে তো ছাবস্ক্ৰাইব কৰি ল'ব তে বাই বাই থেংকছ ফৰ ৱাচিং